নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব মই জয়ন্ত মাধৱ গোস্বামী দ্য মৰ্নিং শ্বত আৰম্ভণিতে জনা মহানগৰীৰ খবৰ গুৱাহাটী ৰেলৱে ষ্টেচনত পুনৰ জব্দ কৰা হৈছে সোণ ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে 4খন সোণৰ বিস্কুট ৰেল আৰক্ষীয়ে আটক কৰিছে এটা সৰবৰাহকাৰীক গুৱাহাটীৰ ৰেল আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ভাং নিষিদ্ধ সামগ্ৰীৰ এতিয়া অবাধ সৰবৰাহ অব্যাহত আছে গুৱাহাটীৰ মাজেৰে আৰু এই ক্ষেত্ৰত ৰেলক এই অবৈধ সামগ্ৰীসমূহ সৰবৰাহৰ বিশেষ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে এটা দুষ্ট চক্ৰই ধাৰাবাহিক ৰূপত গুৱাহাটীত সোণ জব্দ কৰা হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনত পুনৰ জব্দ কৰা হৈছে সোণ ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে 4খন সোণৰ বিস্কুট ৰেল আৰক্ষীয়ে আটক কৰিছে এটা সৰবৰাহকাৰীক গুৱাহাটী ৰেল আৰক্ষীয়ে লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ভাং কৰ পৰা কলৈ এই সোণ সৰবৰাহৰ চেষ্টা চলাইছিল সেই তথ্য লাভ কৰিবৰ বাবে ধৃত সৰবৰাহকাৰীটোক জেৰা বৰ্তমান অব্যাহত ৰখা হৈছে ৰাজধানী এক্সপ্ৰেছৰ পৰা 4খন সোণৰ বিস্কুট উদ্ধাৰ কৰিছে জব্দ কৰিছে ৰেলৱে আৰক্ষী অভিযান চলাইছে নিয়মীয়া তালাচীত প্ৰতিদিনেই এনে আপত্তিজনক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে আৰু ইফালে নেলি আৰক্ষীৰ জালত 2 নকল সোণ সৰবৰাহকাৰী 5 কিলো 400 গ্ৰাম নকল সোণৰ নাও জব্দ কৰা হৈছে লখিমপুৰৰ পৰা কালাম আলালুদ্দিনক আটক আৰক্ষীয়ে আটক কৰিছে আৰক্ষীয়ে জব্দ কৰিছে সোণ সৰবৰাহত ব্যৱহৃত মটৰচাইকেলখন নকল সোণ সৰবৰাহকাৰী 2 নকল সোণ সৰবৰাহকাৰী নেলি আৰক্ষীৰ জালত পৰিছে এই 2 নকল সোণ সৰবৰাহকাৰীৰ কবলৰ পৰা 5 কিলো 400 গ্ৰাম ওজনৰ নকল সোণৰ নাও জব্দ কৰা হৈছে লখিমপুৰৰ এই 2 সৰবৰাহকাৰী হৈছে আবু কালাম আৰু আলালুদ্দিন আৰক্ষীয়ে জব্দ কৰিছে সোণ সৰবৰাহত ব্যৱহৃত মটৰচাইকেল এয়া নকল সোণৰ নাও আসল সোণ বুলি বিক্ৰী কৰে এনেদৰে এটা বৃহৎ চক্ৰ সক্ৰিয় হৈ আছে বিশেষকৈ লখিমপুৰৰ পৰা এই চক্ৰ নিয়ন্ত্ৰণ হৈ আছে বিভিন্ন সময়ত লখিমপুৰৰ পৰা নকল সোণ সৰবৰাহকাৰী চক্ৰক আৰক্ষীয়ে জালত পেলাইছে যদিও এই চক্ৰটো কিন্তু এতিয়া উৎখাত কৰিব পৰা হোৱা নাই গুৱাহাটী মহানগৰীত প্ৰায় জব্দ কৰা হয় নকল সোণৰ নাও প্ৰায় আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী আৰু এই সৰবৰাহকাৰীসকলৰ প্ৰায় দেখিবলৈ পোৱা যায় লখিমপুৰৰ কানেকশ্যন এইবেলেও 5 কিলো 400 গ্ৰাম নকল সোণ জব্দ কৰা হৈছে য'ত জড়িত হৈ আছে লখিমপুৰৰ এই 2 সৰবৰাহকাৰী মহানগৰীৰ তেটেলিয়াত চুৰিকাণ্ড আনন্দজ্যোতি মহন্ত নামৰ এজন লোকৰ ঘৰত সংঘটিত হ'ল এই চুৰিৰ ঘটনা ইকম এক্সপ্ৰেছ নামৰ অনলাইন ডেলিভাৰী প্ৰতিষ্ঠানত চুৰি আনন্দজ্যোতি মহন্তৰ ঘৰৰ চৌহদতে আছিল প্ৰতিষ্ঠানটো বুধবাৰে পুৱতি নিশা সংঘটিত হৈছিল চুৰিকাণ্ড প্ৰতিষ্ঠানটোৰ ছাটাৰ ভাঙি চুৰৰ লুটপাট বুধবাৰে নিশাহে প্ৰতিষ্ঠানৰ লোকে অৱগত হয় চুৰিকাণ্ডৰ খবৰ চিচি কেমেৰাত বন্দী হয় চুৰিকাণ্ডৰ দৃশ্য আৰু চুৰে ভাঙি থৈ যায় চিচিটিভি ইকম এক্সপ্ৰেছৰ এই প্ৰতিষ্ঠানটোত চুৰিকাণ্ডৰ ঘটনা আমি দেখুৱাইছো ভিজুৱেলছ ইকম এক্সপ্ৰেছৰ প্ৰতিষ্ঠানৰ ছাটাৰ ভাঙি লুটপাট চলালে চুৰৰ দলে দুজনীয়া চুৰৰ দল কেমেৰাত বন্দী হৈছে এই দৃশ্য মুখত কোলা কাপোৰ পিন্ধি আহিছে চুৰৰ দলটোৱে কোলা কাপোৰ মাৰি আহিছে মুখত কোলা টুপি পিন্ধি আহিছে যাতে কোনেও চিনাক্ত কৰিব নোৱাৰে আৰু যোৱাৰ সময়ত আনকি চিচি কেমেৰাও ভাঙি থৈ যায় দুজনীয়া চুৰৰ দলটোৱে ইফালে যোৰহাটৰ ৰাজপথত ডকাইতিৰ ঘটনা এজন যুৱকক ৰাজপথত দুৰ্বৃত্তৰ লুটপাট বাইক আৰু স্কুটি দহা 3 দুৰ্বৃত্তই চলালে লুটপাট ভাবুকি দি যুৱকৰ পৰা বলপূৰ্বকভাৱে লৈ গ'ল ধন যোৰহাট বাইপাছৰ খুৰিয়া পেট্ৰল পাম্পৰ সমীপত এই ঘটনা যোৰহাট আৰক্ষীয়ে নিশাই আটক কৰে 3 যুৱকক আটক মিণ্টু দত্ত মঞ্জিত দাস আৰু মুন দাসক জব্দ কৰে এখন স্কুটি নগদ ধন বহতীয়া গাঁও দিগম্বৰ চুক আৰু মিলন নগৰৰ পৰা আটক কৰা হয় যোৰহাটৰ ৰাজপথত দুৰ্বৃত্তৰ সন্ত্ৰাস এজন যুৱকক ৰাজপথত আগৰি দুৰ্বৃত্তই লুটপাট চলালে বাইক আৰু স্কুটিত আহিছিল 3জনীয়া দুৰ্বৃত্তৰ দল ভাবুকি দি যুৱকজনৰ পৰা বলপূৰ্বকভাৱে লৈ যায় ধন যোৰহাট বাইপাছৰ খুৰিয়া পেট্ৰল পাম্পৰ সমীপত এই ঘটনা সংঘটিত হৈছে যোৰহাট আৰক্ষীয়ে নিশাই আটক কৰে 3 যুৱকক এই 3 আটকাধীন যুৱক হৈছে মিণ্টু দত্ত মঞ্জিত দাস আৰু মুন দাস এই আটকাধীন 3 যুৱক কি কামৰ সৈতে জড়িত আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে লগতে এই 3 যুৱকৰ পৰা ধন লুটৰ ঘটনাত ব্যৱহাৰ কৰা এখন স্কুটি জব্দ কৰিছে লগতে লুট কৰা ধন জব্দ কৰিছে বহতীয়া গাঁও দিগম্বৰ চুক আৰু মিলন নগৰৰ পৰা আটক কৰা হয় এই 3 অভিযুক্তক
নিরাপত্তাৰ অভিদ্য দুৰ্গত পৰিণত হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ। সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে 7টাকৈ খালিস্তানী নেতাক। আৰু যাৰ বাবে এতিয়া কাৰাগাৰত 3 তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। 24 ঘণ্টাই 3 তৰপীয়া নিৰাপত্তা বেষ্টনী কাৰাগাৰত 7 খালিস্তানী নেতা বন্দী হৈ আছে ডিব্ৰুগড় কাৰাগাৰত। কাৰাগাৰৰ বাহিৰে ভিতৰে নতুন অত্যাধুনিক চিচি কেমেৰা সংস্থাপন কৰা হৈছে। এনএছএৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইজনক। বন্দী 7 খালিস্তানী ৱাৰিছ পঞ্জাবদের সক্ৰিয় সদস্য। ডিব্ৰুগড় কাৰাগাৰত আছে অমৃতপালৰ খুৰাক হৰজিত সিং। অচিৰেই এনআইএৰ এটা দল ডিব্ৰুগড়লৈ অহাৰ সম্ভাৱনা আছে। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। পঞ্জাবত অব্যাহত আছে তীব্ৰতৰ অভিযান। ৱাৰিছ পঞ্জাবদের মুৰব্বী অৰ্থাৎ ৱাৰিছ পঞ্জাবদের প্ৰধান অমৃতপাল সিঙৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ইতিমধ্যে শতাধিক সমৰ্থক আৰু সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে 7জনক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। প্ৰথম অৱস্থাত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ খবৰ ওলোৱাৰ লগে লগে লণ্ডনতো আনকি খালিস্তানী আন্দোলন দেখিবলৈ পোৱা হৈছিল। ভাৰতীয় দূতাবাসৰ কাৰ্যালয় লণ্ডভণ্ড কৰিছিল। আৰু সেই ঘটনাৰ যাতে পুনৰাবৃত্তি অসমত নহয়, লণ্ডনৰ প্ৰতিবাদ যাতে ডিব্ৰুগড়ত নহয়, তাৰ বাবে ডিব্ৰুগড়ত 3 তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। শীৰ্ষ আৰক্ষী বিষয়াই তদাৰক কৰিছে নিৰাপত্তা। অত্যাধুনিক চিচি কেমেৰা সংস্থাপন কৰা হৈছে কাৰাগাৰৰ বাহিৰে ভিতৰে। আৰু অতি শীঘ্ৰে এনআইৰ এটা দল ডিব্ৰুগড় কাৰাগাৰলৈ অহাৰো সম্ভাৱনা আছে। কাইলৈ পবিত্ৰ ৰমজান মাহৰ প্ৰথম ৰোজা। এই ঘোষণা কেন্দ্ৰীয় হিলাল কমিটি অসমৰ। বুধবাৰে সমগ্ৰ দেশতে দেখিবলৈ পোৱা নগল ৰমজানৰ জোন। সেই হেতুকে 24 মাৰ্চৰ পৰা ৰমজান মাহৰ প্ৰথম ৰোজা হ'ব বুলি অসমবাসীক ৰাইজক অৱগত কৰিলে হিলাল কমিটি অসমে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ প্ৰথম ৰোজা কাইলৈৰ পৰা আৰম্ভ হ'ব। এই ঘোষণা কেন্দ্ৰীয় হিলাল কমিটি অসমৰ। বুধবাৰে সমগ্ৰ দেশতে দেখিবলৈ পোৱা নগল ৰমজানৰ জোন। আৰু সেই হেতুকে 24 মাৰ্চৰ পৰা ৰমজান মাহৰ প্ৰথম ৰোজা হ'ব বুলি অসমবাসী ৰাইজক অৱগত কৰিলে হিলাল কমিটি অসমে। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ সালাম দোৱা থাকিল। উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমত আৰু ভাৰতবৰ্ষতো কতোৱে জন দেখা পোৱা নগল আজি। গতিকে পৰহি 24 তাৰিখে 1 ৰমজান আৰম্ভ হ'ব ইনশাআল্লাহ। পথ নহয় যেন পুখুৰী। পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ। ঢেকিয়াজুলিৰ ভেৰগাঁও দৃশ্য আমি এই মুহূৰ্তত আপোনাক দেখুৱাইছো। ভেৰগাঁও বৰডুবি কাঠনিবাৰী সংযোগী এই পথটো বিগত বাৰিষাত বেলচিৰি নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল। ইয়াত এটা সৰু কালভাৰ্ট আছিল। বানপানীয়ে বিধ্বস্ত কৰিছিল পথটো। বানপানীয়ে ইয়াত বৃহৎ আকাৰৰ এটা পুখুৰীৰ সৃষ্টি কৰিলে, যাৰ ফলত অঞ্চলটোৰ লোকসকলে যাতায়াতৰ নামত ভুগি আহিছে দুৰ্ভোগ। বানত বিধ্বস্ত হোৱা পথটি আজি কুপতি মেৰামতি নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। যোৱা বাৰিষাত বানপানীত ছিগা এই পথটি পৰিদৰ্শনৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘল, সাংসদ পল্লৱ লোচন দাস উপস্থিত হৈ পৰিদৰ্শন কৰি পথটো মেৰামতি কৰাৰ বাবে আশ্বাস প্ৰদান কৰিছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া অঞ্চলটোৰ ৰাইজে যাতায়াতৰ নামত ভুগিছে চৰম দুৰ্ভোগ। আগবঢ়াম আমাৰ সাংবাদিক হৰেণ ভূমিজৰ বিশেষ ৰিপৰ্ট। ভেৰগাঁৱৰ পৰা বৰডুবি সংযোগী একেদৰে ঢেকিয়াজুলিলৈকে যোৱা এই পথটো মেৰামতি নকৰাৰ ফলত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। যাতায়াতৰ নামত জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। আগন্তুক বাৰিষা আৰু কেইদিনমান পিছতেই বাৰিষা। তেনে পৰিপ্ৰেক্ষিতত কিন্তু আজিও এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি পোনে পোনে এই পথৰ যি সামগ্ৰিক অৱস্থা, এই অৱস্থা আমি দেখাব বিচাৰিছোঁ। এয়া হৈছে ঢেকিয়াজুলি সমষ্টিৰ ভেৰগাঁৱৰ পৰা বৰডুবি সংযোগী পথ। একেদৰে এই পথটোৰে কেইবাখনো গাঁৱক সংযোগ কৰে। ছাত্ৰ ছাত্ৰীসকল ঢেকিয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়লৈ যায়, কেহেৰুখুন্দা হাইস্কুললৈ যায়, একেদৰে ঠেলামৰা চেণ্টাৰ, বেলখিৰি চেণ্টাৰ, বিভিন্ন ঠাইলৈ যায় এই পথেৰে। কিন্তু এই পথটো বিগত বাৰিষাৰ পৰা
এতিয়ালৈকে আচলতে এনেধৰণে পৰি আছে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়া বিকল্প পথৰে পথাৰৰ মাজেৰে তেওঁলোকে যাতায়াত কৰিব লগা হৈছে কোনোমতে একেদৰে বাঁহৰ সাঁকো নিৰ্মাণ কৰিছে এই অঞ্চলটোৰ লোকসকলে মই কথা পাতিম স্থানীয় লোকসকল আছে ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলৰ সৈতে ক'ত গৈছিলা তুমি মই কলেজৰ পৰা আহি আছোঁ কিন্তু আমাৰ এনেকুৱা অসুবিধা হৈছে এয়া যোৱা বছৰ বাৰিষাত আমাৰ ভেৰগাঁও আৰু ঢেকীয়াজুলি যোৱাৰ ৰাস্তা ভাঙিলে কিন্তু আমি এতিয়া বাৰিষা আহি আছে আমাৰ যাব লাগিব ঠেলামৰা হৈ আমাৰ কলেজৰ টাইমৰ কথা আছে আমাৰ আমি যেনেকুৱা ষ্টুডেণ্ট আমাৰ গাঁৱত আৰু বেলেগ ষ্টুডেণ্ট আছে শিক্ষক আছে তেনেকুৱা আমাৰ চবেই অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু যেনেকৈ আজি খেতিৰ মাজেদি ৰাস্তা বনাব লগা হৈছে বাৰিষা দিলেই পানী বাজি যায় সেইকাৰণে আমাৰ ইপিনে যোৱা অসুবিধা হয় আৰু সাঁকো এটা বনাইছিলে সাঁকো কেইদিনমান পিছত যেতিয়া পানী আহিব সাঁকো দিও আমি যাব নোৱাৰিম পানী আহিবই ইপিনে বেলশিৰ নদী ইমান সোপা জেগা ইপিনে খালী হৈ আছে আৰু মানুহৰ খেতি পথাৰ ইমান নষ্ট কৰিলে এতিয়া মানুহে খেতি পথাৰতো চিন্তা কৰিব লাগিব ভূমি বিবাদক কেন্দ্ৰ কৰি হাজোত নৃশংস আক্ৰমণৰ ঘটনা হাজোৰ মেলেকিপাৰা চুবুৰীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল দুই ভাতৃক্ৰমে শফিকুৰ ৰহমান আৰু শহীদৰ ৰহমান চুবুৰীয়া আনোৱাৰ হুছেইন বিটলা আলী আৰু আক্ৰাম আলীয়ে দাৰে ঘুপিয়াই হত্যা চেষ্টা চলালে দুই ভাতৃক তিনিওজনে উপৰ্যুপৰি চলোৱা এই আক্ৰমণত গুৰুতৰভাৱে আহত অৱস্থাত শফিকুৰ ৰহমানক হাজোৰ বিষ্ণুৰাম মেধি এফআৰইউত চিকিৎসা প্ৰদান কৰাৰ লগতে ভাতৃ শফিদৰ ৰহমানক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ঘটনা অনুসৰি মেলেকিপাৰা গাঁৱৰ শফিকুৰ ৰহমান আৰু আনোৱাৰ হুছেইন নামৰ লোক দুজনৰ দীৰ্ঘদিন ধৰি ভূমি সীমাক লৈ চলি আছিল বিবাদ যদিও কিছুদিন পূৰ্বে হাজো ৰাজচক্ৰৰ লাটমণ্ডল গৰাকীয়ে গৈ দুয়োগৰাকী ব্যক্তিকে সমজি দি আহিছিল নিজৰ বস্তিৰ সীমা কিন্তু তেনে সময়তে বুধবাৰে সন্ধিয়াৰ ভাগত আনোৱাৰ হুছেইনে বস্তিৰ বেৰখন নিজৰ সীমাৰ পৰা শফিকুৰৰ ভূমিৰ সীমাৰ ভিতৰলৈ ঠেলি অনা এই কাৰ্যৰ বিৰোধিতা কৰে শফিকুৰৰ লগতে ভাতৃ শফিদৰ ৰহমানে ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আমাক খুঁটা পুতি দিছে তাৰমানে সেই খুঁটাটোৰ পৰা সি 2 হাজাৰ মানে আগে আছি তাৰমানে আহি কেনে তাৰমানে বেৰা এখন দিছে মই যেতিয়া তাক তাৰমানে ক'লো যে খুঁটাটো থাকাৰ কি নাম আনোৱাৰ হুছেইনে ক'ত ঘৰ মেলেকিপাৰা তাৰপৰা খুঁটাটোৰ পৰা 2 হাজাৰ যেতিয়া আগে আহিল তেতিয়া মই ক'লো যে এনেকৈ কথা এই খুঁটাটো থাকাতে এইফালে আপুনি বেৰাখন আৰু এইফালে কিয় আনলি তই সি কৈছে নহয় আৰু মণ্ডল আনবি তই মণ্ডল আনি মাতি মই পাম তই আৰু মণ্ডল আনি কেনে চমজাই ল'বি তাৰমানে মণ্ডলে খুঁটা মাৰি দিয়া খুঁটাৰ মই থাকা এতিয়ানো তাৰমানে আৰু সেই খুঁটাটোৰ পৰা 2 হাজাৰ অহাৰ কাৰণে মই হাক দিয়াৰ কাৰণে আহি মোক তাৰমানে দাও এখন লৈ তাৰমানে মোক আৰু সৰু ভাইটোক তাৰমানে খাই আহিছে আৰু বেলেগ এখন কোনে গাই আছে আনোৱাৰ হুছেইনে আৰু তাৰ আনোৱাৰ হুছেইন ল'ৰা এটা আছে মায়াক আছে আনোৱাৰ হুছেইন ঘৈণীয়েক আছে 4জনে তাৰমানে আহি মাটিৰ সীমাক লৈ দ্য মৰ্নিং শ্ব'ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা অসমৰ 3গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান অসমৰ হেমচন্দ্ৰ গোস্বামী হেমপ্ৰভা চুতীয়া আৰু ৰাম কুৱেই ৱাংগেবেলে জেনলৈ পদ্মশ্ৰী সন্মান নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা হেমচন্দ্ৰ গোস্বামীয়ে গ্ৰহণ কৰে পদ্মশ্ৰী সন্মান মাজুলীৰ মুখা শিল্পৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে হেমচন্দ্ৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী বঁটা পদ্ম সন্মান লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰিল হিৰবাই ইব্ৰাহিম লবি নামৰ এগৰাকী মহিলা সিদ্ধি জনগোষ্ঠীয় লোকৰ বাবে জীৱনজোৰা সেৱা আগবঢ়োৱা হিৰবাই ইব্ৰাহিম লবিয়ে বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্ম সন্মান গ্ৰহণ কৰে ৰাষ্ট্ৰপতিৰ পৰা এই সন্মান গ্ৰহণৰ বাবে আগবাঢ়ি গৈ থাকোঁতে দৰ্শকৰ প্ৰথম শাৰী পোৱাৰ লগে লগে ৰৈ যায় হিৰবাই ইব্ৰাহিম লবি আমি সেই দৃশ্য আপোনাক দেখুৱাইছো দৰ্শকৰ প্ৰথম শাৰীত বহি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লোকসভাৰ অধ্যক্ষ ওম বিৰলা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু তাতেই থিয় হৈ হিৰবাইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ কয় আপুনি মোৰ জুলুঙা ভৰাই দিলে সকলোৱে হিৰবাইক হাত চাপৰি বজাই আদৰণি জনায় আমি দেখুৱাইছো এনেদৰে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাইছে এক যেন মন্ত্ৰমুগ্ধ হৈ পৰিছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাকৰুদ্ধ হৈ পৰিছে কাৰণ এইগৰাকী মহিলাই যিখিনি অৱদান আগবঢ়াইছে এগৰাকী সমাজকৰ্মী হিচাপে বিশেষকৈ জনজাতীয় লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে যেনেদৰে আহুপুৰুষাৰ্থ কৰি আহিছে বছৰ বছৰ ধৰি কাম কৰি আহিছে সেই জনজাতীয় লোকসকলৰ হকে আৰু এইগৰাকী সমাজকৰ্মীক পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে আৰু তাৰ কিছু মুহূৰ্ত আমি দেখুৱাইছোঁ ৰাষ্ট্ৰপতিগৰাকীকো এনেদৰে ওচৰৰ পৰা পাই আনন্দত উৎফুল্লিত হৈ পৰে হীৰবাইক হাত চাপৰি বজাই সকলোৱে আদৰণি জনাইছে এয়া চাওক সাৱটি ধৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আসলতে কিছু প্ৰটকল থাকে ৰাষ্ট্ৰপতিগৰাকী কোনেও স্পৰ্শ কৰিব নোৱাৰে কিছু প্ৰটকল থাকে কিন্তু আবেগিক হৈ পৰিছে এইগৰাকী মহিলা আবেগিক হৈ হাত সাৱটি ধৰিছে আনন্দত আত্মহাৰা হৈ পৰিছে হীৰবাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্ম সন্মান গ্ৰহণ কৰাৰ সময়তো হীৰবাইয়ে নিজৰ ষ্টাইলত ৰাষ্ট্ৰপতিক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু সেই দৃশ্য পুনৰবাৰ আগবঢ়াইছোঁ আপোনাক मेहनत करो तो फल खावा मिले आंबा होता है नाने थी पानी पाव 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 तो इसमें केरी थाती है तो मेरे गांव में बेंगो अचल अचल केरी थाती है मेरा तालाड़ा तालुका का नाम बहुत अच्छा है ये केरी पानी पाव तो मिले पानी ना पाव तो ना मिले झूठा बोलो तो ना मिले सच्चा बोलो तो सब मिलेगा जानकारी तो मुझे मिलती नहीं है 2 जन मेरे पास आया था एक आया तो मेरा आखा अनुभव लग गया दूसरा आया तो मुझे कहने चला गया कहने चला था क्या अपन मुझे मैं बोली कि मेरे पास पैसा नहीं है तो मैं मारा बोला कार्ड बनाती हूँ तो मुझे 500 रुपया पण दे गया ने इसमें मेरा नाम कलेक्टर है जाहिर करा আৰু পদ্মশ্ৰী সন্মান লাভ কৰি এনেদৰে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে এইগৰাকী বিশেষ মহিলাই পৰৱৰ্তী খবৰ হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানীৰ ৰাজনীতিত কেতিয়াও কাম বেক কৰিব নোৱাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ হাগ্ৰামা এণ্ড কোম্পানী পুনৰ ক্ষমতালৈ আহিব নোৱাৰে সেয়া নিশ্চিত ৰজাৰ দৰে শাসন কৰাৰ বাবে হাগ্ৰামা বাহিনীয়ে আমাৰ শাসন ব্যৱস্থা সহজভাৱে ল'ব পৰা নাই বুলি কুকৰাঝাৰত মন্তব্য প্ৰমোদ বড়োৰ আমাৰ দিনত কোনো সিন্ডিকেট ৰাজ চলা নাই হাগ্ৰামাৰ শাসনতে চলিছিল সিন্ডিকেট ৰাজ এনেদৰে হাগ্ৰামা মহিলাৰীক পুনৰ কটাক্ষ কৰে প্ৰমোদ বড়োৱে ইলেকশ্যনত তেখেতসকলৰ ৰিজাল্ট বহুত বেয়া হ'ল আহি থকা সময়ত এটাও ৰিজাল্ট যে ভাল হ'ব ইয়াৰ কোনো মানে তেখেতসকলৰ আৰু গ্যাৰেণ্টি নাই কাৰণ আমি ইমান ধুনীয়াকৈ কাম কৰি আছোঁ এতিয়া হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানী যিমানেই যি নকওক কিয় যিমানেই যি নকৰক কিয় তেখেতসকলে যে ৰাজনীতিত কোনো কাৰণত কাম বেক হ'ব নোৱাৰে এইটো একদম চিয়'ৰ আপোনালোকে ভাবি লওক একো চিন্তা কৰিব লগা নাই ইয়াত UPPL বিজেপিৰ চৰকাৰ চলি আছে আৰু চলি থাকিব আৰু ৰাইজৰ স্বাৰ্থত ৰাইজৰ হকে শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত শান্তিটো অটুট ৰখাৰ স্বাৰ্থত আৰু অনাগত দিনত চিৰদিনে মানে ইয়াত ৰাইজক প্ৰটেকশ্যন দিয়াৰ কাৰণে বন্দুক বাৰুদ হত্যা হিংসাৰ পৰা সমাজক মানে ভালকৈ প্ৰটেক্ট কৰি লৈ যোৱাৰ স্বাৰ্থত আৰু সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিজেপি UPPLৰ চৰকাৰে কাম কৰি থাকিব ৰাইজৰ লগত আমি আছোঁ আৰু ৰাইজৰ লগত আমি থাকিম যোৱা 17 বছৰত তেখেতসকলৰ যিটো দুৰ্নীতি তেখেতসকলৰ যিটো হিংসাত্মক এটা পৰিৱেশৰ ৰাজনীতি এটা প্ৰেক্ষাপট সেইটো কোনো পাহৰি যোৱা নাই আৰু নাপাৰহে আজি ভাল পৰিৱেশ এটা আহিছে কোনো বিনিময়ত এইটো ৰাইজে এই মানে পৰিৱেশটো নষ্ট কৰাটো নিবিচাৰিব সেইকাৰণে আজি তেখেতসকলে যিমান লম্ফজম্প নকৰক কিয় ইয়াত ৰাজনীতি পথাৰখনত আৰু তেখেতসকলৰ কোনো স্পেচ নাই এইটো তেখেতসকলে ভালদৰে জানে দ্য মৰ্নিং শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি চমু বাণিজ্যিক